প্রথমে নিজ বন্ধুসকলক সংবাদমেলক ধন্যবাদ দিছোঁ। আজি যোৰহাট ডিষ্ট্ৰিক্টৰ আদিবাসী পিছ মুভমেণ্টৰ সৌজন্যত উদ্যোগত নাগৰিক সভা পতা হৈছিলে। নাগৰিক সভাৰ উদ্দেশ্য লক্ষ্য সেইটোৱে হয়, আমাৰ আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট চৰকাৰে দিছে কাউন্সিল, তো আমাৰ আদিবাসীকেইটা ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল দিছে কিন্তু একোৱে নাজানে। সেইটো কাৰণে ডিষ্ট্ৰিক্টে নাগৰিক সভা পাতি আছে। ৰাইজে বুজি পাইছে এতিয়া আমাৰ AWDC মানে কি, আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট মানে কি, এইটোকে আমি ৰাইজক বুজাই আছোঁ। ডিষ্ট্ৰিক্ট গৈ পেলাই নাগৰিক সভা থ্ৰু ৰাইজৰ লগত মিলি থাকিব লাগে, সমাজৰ লগত মিলি থাকিব লাগে। আৰু চৰকাৰে আমাক যোনটো পেকেজ দিছে সেইটো গোটেই অসমত আমি ডেভেলপ কৰিম। চৰকাৰ যিমান পইচা দিব ইমান আমি জাতিটোক ডেভেলপ কৰিমেই। তো সেইটো কাৰণে আমাৰ যোনকেইটা AWDCৰ লিডাৰকেইটাও গোটেই ইয়াতে অসমত ঘূৰিব লাগে আৰু ৰাইজৰ ক'ত কি দুখ হৈ আছে, কি বেদনাত আছে, দুখ বেদনাত আছে, সেইকেইটা মই খা খবৰ লৈ আছোঁ। আপাৰ আছামত তিনিচুকীয়া, চৰাইদেউ, যোৰহাট ইতিমধ্যে হৈ গ'ল। আজি যোৰহাটত আছিলোঁ। আপোনালোকে আমাৰ বিষয়বিলাক গোটেই অসমত আপোনালোকে বিয়পিয়াইছে, তাৰ বাবে মই অশেষ ধন্যবাদ আপোনালোকক দিছোঁ। আমি অল অসম আদিবাসী শান্তি সমিতি হৈ গোটেই অসমৰ নামনিৰ পৰা উজনিলৈকে আমাৰ জাতিৰ উন্নতিবিলাক বা আমাৰ পিছপৰা জনজাতিবিলাকক আমি আগুৱাই নিবৰ বাবে শান্তিভাৱে আমি চৰকাৰৰ লগত আলোচনা হৈছিলে আৰু সেই শান্তি চুক্তি 2022 15 ছেপ্টেম্বৰত চুক্তি হৈছে। আৰু সেই চুক্তিৰ মৰ্মে এতিয়া আমাৰ AWDC যিখিনি বিষয়ববী আছে তেওঁলোকৰ লগে লগে আমি বিভিন্ন ঠাইত তেওঁলোকে গৈ নোপোৱা জেগাত পিছমেনে গৈ পাইছে আৰু তেওঁলোকক গোটেইখিনি পদবিলাক তেওঁলোকক দেখুৱাইছে যে জাতিবিলাক কিমান পিছপৰা হৈ আছে। গতিকে আপোনালোকে AWDCয়ে এই পিছপৰা জনজাতিবিলাকক আমাৰ আদিবাসী কাউন্সিলৰ পৰা আপোনালোকে উন্নতিলৈ লৈ আহক। ল'ৰা ছোৱালীবিলাক আমাৰ জ্ঞানত দুৰ্বল। আজি চাওক অসমত আজি অসমত 72 বছৰ হৈছে, কিন্তু আজিলৈকে আমাৰ IAS এজন নাই, IPS এজন নাই, ডক্টৰ এজন নাই, ইঞ্জিনিয়াৰ এজন নাই। গতিকে সেইখিনি পদক্ষেপ আমাৰ AWDCৰ যোগেদি আমাৰ আদিবাসী জাতিক আগুৱাই লৈ যাবৰ কাৰণে আমি প্ৰচেছ অল আছাম আদিবাসী পিছ মুভমেণ্টে প্ৰচেছ চলাই